নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত কোনো যোগৰ কথা আলোচনা কৰোঁ মুখ্য কথা আজি মোৰ ভিডিঅ'টো একান্ত ব্যক্তিগত বুলি ক'ব পাৰি বহুতৰে প্ৰশ্ন যে আপোনাৰ হোৱাটছআপত মুখ্যতঃ মেছেজ কৰিলেও কেতিয়াবা ৰিপ্লাই নাপায় আৰু বহুতকে হয়তো পায় মই কৈছোঁ যে মোৰ দিনৰ ভাগত মোক নাপায় ৰাতিপুৱা দিনৰ ভাগত মোক গধূলি সময়ত পাব পাৰে কাৰণ প্ৰত্যেকৰে সমস্যা থাকে সমস্যাৰ কাৰণে কাৰোবাৰ সমস্যা আপোনাৰ আৰ্থিক কাৰোবাৰ হয়তো বেমাৰ আজাৰ বিভিন্ন সমস্যাৰ জৰিয়তে আমি চলি আছোঁ আনফালে মোৰো সমস্যা থাকে মোৰো আছে যাৰ কাৰণে আপোনালোকে পোৱা নাই মোৰ সমস্যাটো অকণমান আৰু বেলেগ হয় মই কওঁ এই যে আপোনালোকে কৈ আছে যে আপোনাৰ মানে ৰিপ্লাই নাপায় যে হয়তো অলপ পোৱাত এই দুই কেইদিনমান অসুবিধা পাইছে অকণমান হয় মোৰ সময়মতে মই কাকো ৰিপ্লাই কৰিব পৰা নাই আপোনালোকে দেখি আছে কিন্তু ভিডিঅ'বিলাক মই চেনেলটোত দি আছোঁ যোগৰ বিষয়ে ইয়াৰ মুখ্য কাৰণটো হ'ল মই এটা বিশেষ কামত ব্যস্ত আছোঁ মই আপোনালোকক এটা কথাই কওঁ সেইটো হয়তো কাৰোবাৰ মনোভূত হ'ব পাৰে কাৰোবাৰ নহ'ব পাৰে মুখ্য কথা হ'ল যে টকাৰ পিছত দৌৰা আৰু জ্ঞানৰ পিছত দৌৰা ব্যক্তিৰ মাজত যথেষ্ট পাৰ্থক্য আছে আপোনাক প্ৰথম কথা কৈছোঁ যে টকাৰ পিছত দৌৰা আৰু জ্ঞানৰ পিছত দৌৰা ব্যক্তিৰ মাজত যথেষ্ট পাৰ্থক্য আছে প্ৰথম আপোনালোকে তাকে প্ৰথম কথা মই এই মুহূৰ্তত যেটো আপোনালোকৰ মানে বহুতে ভাবি আছে যে ইচ্ছাকৃতভাৱে বিষয়বস্তুটোত আওকাণ কৰিছে সেইটো ভুল মই কোনো কাৰো আওকাণ কৰা নাই ওৰে মাজে যিখিনি পাৰোঁ মাজতে চলাই আছোঁ এটা মই দুটা পৰ্যায়ত দুটা বস্তু চলাই আছোঁ আপোনালোকক ক'লোঁ এতিয়া মই এটা শব্দ কওঁ যে মোক সোধে যে ছাৰ আপোনাৰ চেম্বাৰ কথা মই কওঁ যে মোৰ চেম্বাৰ নাই আনফালে মোৰ ঘৰত অহা অনুমতি নাই ইয়াৰ মুখ্য নিশ্চয় ইয়াৰ বেকগ্ৰাউণ্ড কিবা এটা থাকিব লাগিব মোৰ নিচিনা মানুহে এটা অথচ ভিডিঅ' বনাই আছোঁ জ্যোতিষ চেনেল এটাৰ লগত আলোচনা কৰিছোঁ জ্যোতিষ সম্পৰ্কীয় জটিল তথ্যবিলাক আলোচনা কৰি আছোঁ আনফালে কোনো চেম্বাৰ নাই আনফালে কোনো ব্যক্তিগত আহৰ পাৰ্মিশ্যন নাই ইয়াৰ মূল কাৰণটো হ'ল মই একচুৱেলি এটা কথা মই এতিয়া বৰ্তমান এই বয়সতো মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ আপোনালোকক ক'লোঁ মই আপোনাৰ কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান তাতে এডমিশ্যন লৈ মোৰ এতিয়া মই থাৰ্ড ছেমিষ্টাৰ দি দিলোঁ শেষ হ'ল থাৰ্ড ছেমিষ্টাৰো অলৰেডি শেষ আৰু এটা ছেমিষ্টাৰ আছে ফ'ৰ্থ ছেমিষ্টাৰ আছে এই মুহূৰ্তখিনিত এইকেইদিন মই বিশেষকৈ ফ'ৰ্থ ছেমিষ্টাৰৰ এছাইনমেণ্ট লিখি আছোঁ আপোনালোকলে মই এছাইনমেণ্ট ছাবমিট কৰিব লগা সময় আছিল তাৰ মাজত আপোনালোকে ভিডিঅ'বিলাক দেখি থাকে ভাবি আছে যে মই ভিডিঅ' দি আছোঁ কিন্তু হোৱাটছআপত ৰিপ্লাই কৰা নাই হয়তো কিছুমান এনেকুৱা হৈ আছে মই জানো মোৰ বিশেষ কেইজনমান বন্ধু বা বান্ধৱী অনুৰাগী মোক এইখন কুণ্ডলী চাব দিছে এইকেইখনো ভালকৈ দিব পৰা নাই মই কৈ আছোঁ যে আপোনালোকক কালি চাই আছোঁ কিন্তু সময়মতে দিব পৰা নাই মুখ্য কাৰণ হ'ল মই এছাইনমেণ্ট লিখি আছোঁ ফ'ৰ্থ ছেমিষ্টাৰৰ টাইম হৈছে দিব লাগিব যিটো বস্তু প্ৰয়োজন প্ৰথম সেইটো মই প্ৰথম প্ৰাধান্য দিবই লাগিব হয়নে নহয় গতিকে এতিয়া আকৌ মোৰ নেক্সট পৰীক্ষা আৰু আহি আছে আপোনাৰ অলৰেডি ন'টিছ দিছেই ফ'ৰ্থ ছেমিষ্টাৰৰ অক্টোবৰ নৱেম্বৰ অক্টোবৰে এখন নৱেম্বৰত হ'ব গতিকে আৰু এই দুমাহ বিশেষকৈ এই দুমাহত মোক কিছু ক্ষেত্ৰত এই ক্ষেত্ৰত কিছু খেলি মেলি পায়ে থাকিব এই যি হোৱাটছআপত মেছেজত ৰিপ্লাই নকৰা হয়তো কাৰোবাৰ কুণ্ডলী এখন হাতত লৈ মানে সময়মতে দিব নোৱাৰা মুখ্য কাৰণটো আৰু মই যে এই ৰাতিপুৱাৰ ভাগত মোক নাপায় মই যে কৈছোঁ যে ৰাতিপুৱাৰ ভাগত মোক নাপায় মই গধূলি ট্ৰাই কৰিব পাব আৰু যাক মই যিখিনি পাৰোঁ মই কৰি আছোঁ গতিকে একেলগে দুটা বস্তু চলাই নিয়াত অসুবিধা হয় এইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে যিখিনি ভাবি আছে যে মানুহজন জানে কাৰণে অহংকাৰৰ কথা নহয়
মই কৈছোঁ যে চাওক যে টকাৰ পিছত দৌৰা আৰু জ্ঞানৰ পিছত দৌৰা ব্যক্তিৰ পাৰ্থক্য এইখিনিতে থাকিল যদি মই টকাৰ পিছত দৌৰি থাকিলোঁ হয় তেনেহ'লে মই মাষ্টাৰ ডিগ্ৰী মোৰ প্ৰয়োজন নাই মই এম এটো লৈ কি কৰিম মই এতিয়া মই ৰিটায়াৰ্ড পাৰ্চন কিন্তু কথা হ'ল কি মানুহৰ হেঁপাহ এটা থাকে প্ৰত্যেক মানুহৰ কিবা এটা হেঁপাহ থাকে এনেকৈ মোৰ এটা সময়ত মাষ্টাৰ ডিগ্ৰী লোৱা হেঁপাহ আছিল চাকৰি নকৰাৰ আগত কিন্তু পৰিস্থিতিয়ে মোক সেই সময়ত ডিগ্ৰী লৈয়ে মোৰ মানে চাকৰি বিচাৰি বাধ্য কৰালে পৰিস্থিতিয়ে মানুহটো ৰৈ গ'ল এটা ৰৈ গ'ল সেই সুদীৰ্ঘ চাকৰি কৰাৰ পিছতো 39 বছৰ চাকৰি কৰাৰ পিছতো আকৌ তাৰ সেই চাকৰিৰ মাজতে মই এষ্ট্ৰলজিৰো পাঠ্যক্ৰম শেষ কৰিলোঁ কাৰণ মানুহ হেঁপাহ এটা থাকে কিবা এটা সেইটো নোহোৱাৰ কাৰণে এইটোৱে কৰিলোঁ না কিবা এটা কৰিলোঁ কিন্তু বহুতে আচৰিত কৰিব যে কেনেকৈ কৰিলে সেইটো এটা ৰহস্য বস্তুটোৱে ৰহস্য আৰু এতিয়া আপোনালোকে এই যি দেখি আছে যে মোক পোৱা নাই আপোনাৰ হোৱাটছআপত নাম্বাৰ নিদিয়ে আকৌ যোগাযোগ কৰিবলৈও অনুৰোধ নকৰে মুখ্য কথা যদি মই যোগাযোগ কৰি অনুৰোধ কৰোঁ তেতিয়া মই বান খাই যাওঁ মুখ্য কথা আছে কিন্তু বহুতে বিচাৰাৰ কাৰণে নাম্বাৰটো দি থৈ দিছোঁ আৰু সেইমতে মই সময় সাপেক্ষে সময় বুজি মই আপোনালোকক মই কওঁ যে মই বিচাৰ কৰি দিওঁ দিনটোত মই কৰোঁ 3খন বা 4খনে কৰোঁ তাতকৈ বেছি নকৰোঁ বা 3জন বা 4জনৰ মই কুণ্ডলী বিচাৰ কৰি মই পঠাওঁ বা দি দিওঁ তাৰ লগত গধূলি সময়ত প্ৰায় মানে কথা পাততে যায় কিছুমানৰ লগত যেতিয়াই পাওঁ দেখি অন কৰাৰ পিছতে আহিয়ে যায় এটা ফোন লগাইছোঁ নেক্সট এটা ফোন আহিয়ে থাকে হয় আপোনালোকক দেখিছোঁ মই এতিয়াও চাইছোঁ মোৰ হোৱাটছআপত নাই বোলো 10-12জনে মেছেজ কৰি আছে কিন্তু মই দিব পৰা নাই ৰিপ্লাই মুখ্যতঃ যোৱা সপ্তাহটো কমপ্লিট মই এছাইনমেণ্ট লিখি আছিলোঁ 4th ছেমিষ্টাৰ জমা দিয়াৰ তাৰিখ আছিল মই পৰহি দি আহিছোঁ কালি অলপ ফ্ৰী পালোঁ গতিকে থাকিলোঁ দেখি মই এতিয়াও আপোনালোকক কৈছোঁ যে আকৌ মোৰ 2 মাহৰ কাৰণে অলপ খেলি মেলি পায়ে থাকিব আৰু সেইকাৰণে মোৰ কোনো চেম্বাৰ মই খোলাও নাই এই অসুবিধাটোৰ কাৰণে চেম্বাৰো খোলা নাই আনফালে মই কোনো ব্যক্তিগতভাৱে মানুহ কাকো আহিব দিয়া নাই উদ্দেশ্য মাত্ৰ মই এই কমপ্লিট কৰা এই মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰাটোহে মোৰ উদ্দেশ্য হৈ চলি আছে পিছত দেখা যাব গতিকে আপোনালোকে ক্লিয়াৰ কৰি দিলোঁ যিখিনিয়ে মোৰ ওপৰত ভাবি আছে যে অহংকাৰী বা মতলবীও নহয় অহংকাৰীও নহয় মুখ্য কথা মই এতিয়া দুটা ক্ষেত্ৰত একেলগে আগুৱাই আছোঁ আনফালে মইতো চেনেল এটা খোলাৰ পিছত মইতো এৰি দিব নোৱাৰিম পাৰিম জানো গতিকে মই সেইকাৰণে ভিডিঅ'বিলাক আপোনালোক লক্ষ্য কৰি আছে যে ভিডিঅ'বিলাক মই যিখিনি স্বাভাৱিক ভিডিঅ' কিন্তু অথচ প্ৰয়োজনীয় বিষয়বস্তু কিন্তু মই দি আছোঁ অথচ মই এছাইনমেণ্ট লিখি আছোঁ আনফালে আপোনালোকক দেখিছে যোৱা সপ্তাহত আপোনালোকে অকল যোগৰ কথাই পাইছে মাৰ্ক কৰিব আপোনালোকে যোগ কুণ্ডলীৰ 2টা গ্ৰহ সংযোগ বা যিকোনো যোগৰ কথা ভাল যিখিনি মানুহ প্ৰয়োজনীয় জানিবলগীয়া বিষয় গতিকে আপোনালোকক মই এইটোৰ কাৰণে কৈছোঁ যে চাম লাহে লাহে আৰু চাম হয়তো কালিৰ পৰা হয়তো আকৌ নতুনকৈ কুণ্ডলী কিছুমান দিব পৰা নাই আছে মোৰ তাত বিচাৰ মই পায়ে আছোঁ বিচাৰে এইখিনি ফাকে ফাকে কৰি আছোঁ আজিলৈকে এৰিছোঁ চাওঁ এই যেতিয়া 4th ছেমিষ্টাৰটো শেষ হ'লে নিশ্চয় আপোনালোকে তেতিয়া মোক ভালকৈ পাব তেতিয়া ৰাতিপুৱাৰ ভাগতো পাব আপোনালোকে তেতিয়া ৰাতিপুৱাৰ ভাগতো মোক পোৱাৰ সম্ভাৱনাটো থাকি যাব এইটো আপোনাৰ বিশেষকৈ ডিচেম্বৰৰ পৰা এই বছৰৰ ডিচেম্বৰৰ পৰা মোক আপোনালোকে ৰাতিপুৱাৰ ভাগতো পাব এই যি ৰাতিপুৱা মোৰ তাত ফোন নকৰিব বুলি কওঁ আৰু গধূলি সময়তো যি পায় কেতিয়াবা পায়ে হয়তো এইকেইদিন মোটামুটি আজি 4-5 দিন অলপ খেলি মেলি পাই আছে আপোনালোকে গতিকে আপোনালোকে মোক মেছেজ তলত কৰি আছে যে আপুনি ৰেছপণ্ড নকৰে গতিকে এতিয়া কৈ দিলোঁ ক্লিয়াৰ কৰি দিলোঁ সেইকাৰণে কৈছোঁ যে টকাৰ পিছত দৌৰা মানুহ হ'লে মই মাষ্টাৰ ডিগ্ৰী ল'ব মই নগ'লোঁ হয় তেতিয়া মই টকাই কাৰণ মই এখন কুণ্ডলী বিচাৰ কৰিলে মই মাননি পাম যদি মই সেনেকৈ কৰি থাকোঁ অথবা মেইন কথা কিন্তু আনফালে মই কৈছোঁ যে মই এতিয়া মাষ্টাৰ ডিগ্ৰী এই মোটামুটি মোৰ এতিয়া 66 ৰানিং এই বয়সতো মই
পঢ়িয়ে আছোঁ আনফালে জ্যোতিষৰো চৰ্চা কৰি আছোঁ আপোনালোকৰ 2-4জনক কৰি দিও আছোঁ আনফালে মই বৰ এছাইনমেণ্টো লিখি আছোঁ তাৰ লগত ৰাতিপুৱাৰ ভাগত মই 2-এটা চেপ্টাৰ পঢ়ি আছোঁ গতিকে ৰাতিপুৱাৰখিনি মই কমপ্লিট নোপোৱাৰ কাৰণটো আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল মিছামিছি আপোনালোকে এইটো অভিযোগ নানিব যে মানে কিয় নাপাওঁ ৰিপ্লাই নকৰে চাওক এইটো কৈ দিলোঁ এৰিছোঁ সকলোৰে ভাল হওক সময় আহক হয়তো আহি যাবও পাৰে হয়তো এই ডিগ্ৰীটো লোৱাৰ পিছত মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত হয়তো মই চেম্বাৰ খুলিবও পাৰোঁ তেতিয়া হয়তো পাৰ্মিশ্যনো পাব পাৰে আপোনালোকে মোৰ তাত আহা কিয় পোৱা নাই কাৰণ যিহেতু জানে মাষ্টাৰ ডিগ্ৰীটো 2 বছৰীয়া গতিকে মোৰ 1.5 বছৰ গ'ল আৰু মাত্ৰ 2 মাহ এই 2 মাহ আপোনালোকে সকলোৱে অকণমান ধৈৰ্য ধৰিবই লাগিব উপায় নাই এৰিছোঁ সকলোৰে মংগল হওক কথাটো ক্লিয়াৰ কৰি দিলোঁ সেইদৰে তলত সেনেকৈ কমেণ্টছ নকৰিব আৰু এই যে নোপোৱা কমপ্লেইনটো মুখ্য কথাটো ক'লোঁ আৰু কি কাৰণত দিব পৰা নাই সেইটোও কৈ দিলোঁ মই নিজেও বেয়া লাগিছে মই নাই বোলো 5-6জন দিব লগা মানুহকো দিব পৰা নাই এই 2 দিন ধৰি দিব পৰা নাই এই 2 দিন ধৰাৰ অৰ্থটো ক'লোঁ দেখোন যে মই 4th ছেমিষ্টাৰ এছাইনমেণ্ট লিখি পেলাই আপোনাক কালি জমা দি আহিছোঁ গতিকে এইকাৰণে দিব পৰা নাই হয়তো দিম আজিকালি দিম যিকেইজনৰ আছে বিশেষকৈ মুখ্য দিব লগা আছে পাই যাব আপোনালোকে আৰু যিখিনি এই অভিযোগ কৰি আছে সেইখিনি মই ক'লোঁ হয়তো আপোনালোকৰো চাম ৰিপ্লাই পাব হয়তো এইকেইদিন আৰু পাব আৰু আগতকৈ এৰিছোঁ